হেল্ল' বন্ধুসকল, আজি নতুন কাম আৰম্ভ কৰিলোঁ। মানে সিহঁতি 2টা ৰুম বনাম, তাৰপিছত এইবিলাক চাফা কৰি দিম। লাহে লাহে বনাই আছোঁ, গতিকে পোৱালি ডাঙৰ হৈছে মাইকী বনাম। তাকে ইয়াতে যদি ভাল পোৱালি ওলায় মাইকীৰ কাৰণে ইয়াতে ৰাখি দিম, নহ'লে তাপেৰে আনিম আৰু আৰম্ভ কৰি দিম লাহেকৈ। চাব পাৰে গোটাই জংঘল হৈ গৈছে একদম, এইবিলাক চব চাফা কৰি দিম। আৰু বাঁহ চাহ কাটব লাগিল। এইবিলাক এই বাঁহৰ বনোৱাটো বৰ জ্বালা, এইটো পাৰ্মানেণ্ট নহয়, দিগদাৰ হয় বহুত, ৰিপেয়াৰিং কৰি থাকিব লগা হয়। তো উপায় নাই, পইচা নহ'লেতো আৰু তেনেকৈ এডজাষ্ট কৰিব লাগিব। কিন্তু পাক্কাৰ বনালে ভাল, যদি পইচা আছে পাক্কাৰ বনাই ল'ব লাগে, তেতিয়াহ'লে টেনশ্যন নাই, একদম পাৰ্মানেণ্টলি বঢ়িয়া ভালে থাকে আৰু টেনশ্যনো নোহোৱা হয় আৰু সেই আৰু এই বাঁহৰ হ'লে ৰিপেয়াৰিং কৰি থাক আৰু বনা আৰু সেই কৰ, ডাবুল খৰচ এইবিলাক। এইফালে কোমোৰা লাগি আছে, এইফালে আঞ্জা, এইবিলাক চব চাফা কৰি দিম। এতিয়া ৰুম বনোৱাৰ কাৰণে আৰম্ভ কৰি আছোঁ আৰু এতিয়া চব চাফা কৰি দিম। সেইটো খাম ভিডিঅ' মানে কি বুলি ক'ম আৰু, মই আৰু নতুন না, টপিকে বিচাৰি নাপাওঁ, এইবিলাকে দি থাকোঁ, আপোনালোকে ছাপোৰ্ট কৰিব। বাকী আৰু আপডেট দি থাকিম। ধন্যবাদ।